হেল্ল' এইফালে আমাৰ ছোৱালীজনী চাওকচোন বাৰু আপোনালোকে স্কুললৈ ওলাই মেলি ৰেডি একদম। আৰু আজি গম পাইছে সকলোৱে আজি হৈছে স্বাধীনতা দিৱস দেশৰ। আজিৰ দিনটোতে দেশখন স্বাধীন হৈছিলে আৰু আজি স্বাধীনতা দিৱসৰ বাবে যিসকল দেশৰ শ্বহীদ হৈছিলে দেশৰ বাবে সেই শ্বহীদসকলক সকলোকে প্ৰণাম জনাইছোঁ। আৰু তেওঁলোকৰ বাবে আজি দেশখন স্বাধীন হ'ল আৰু আমি স্বাধীন নহয় জানো। আৰু এইফালে চাওক ছোৱালীজনীয়ে এখন মানে পতাকা লৈ যাম বুলি উৎপাত আমনি কৰি আছিলে। আমাৰ ইয়াত যিহেতু মানে কিনো ক'লেও নাই আৰু ঘৰতে মই বনাই দিলোঁ চাওকচোন। এইখন কাগজৰ পৰা বনাই দিলোঁ, কিন্তু এইবিলাক আৰ্ট পেপাৰ মানে যে অকণমান ডাঠমূৰীয়া থাকে যে তেনেকুৱা টাইপৰ পৰা। আৰু কেনেকুৱা হৈছে বাৰু জনাবচোন দেই, কণ্টত পাৰিছোঁনে নাই ভালদৰে চাওক। এনেই মানে মই অকণ সময়তে পটাপট বনাই দিলোঁ কালি ৰাতি একদম শোৱাৰ আগে। আৰু এইফালে চক্ৰটো চাওকচোন বাৰু, মই যেনে তেনে 24ডাল কৰি দিলোঁ আৰু বৰ ভাল নহ'ল। আৰু বেকা হ'ল কেলে বাৰু মাজত নহ'ল জানিনে? মাজতে কৰিছিলোঁ কিন্তু এই লাঠিডালত মানে অকণ মেৰিয়াই খাই গ'ল যে, মেৰিয়াই দিয়াৰ কাৰণে এইটো বস্তু মাজল নহয় কাষলৈ আহি গ'ল। কিন্তু কথাটো আগতে ভবা নাছিলোঁ যে ইয়াত মেৰ খাই যাব বুলি। আৰু এইফালে চাওক লাঠি এডাল লগাই কাগজ মেৰিয়াই মেলি এয়া আঠা লগাই দিছোঁ। তাই এতিয়া যিহেতু এইখন লৈ একদম মানে মন খুচ হৈ আছে, স্কুল যাব এতিয়া ওলাই মেলি ৰেডি হৈ আছে। আৰু মই মানে গা ধোৱাই নাই দেই, উঠাও দেৰি হৈ গ'ল যে সেইকাৰণে প্ৰথমতে এইকে উলিয়াই ল'লোঁ। এইফালে চাওক এয়া ওলাই ইণ্ডিপেণ্ডেন্স ডে বুলি কৈ দিয়া। ৰাষ্ট্ৰীয় সংগীত কি কয়? সেইটো কি হয়? কি গাব লাগিব বাৰু স্কুলত আজি? পতাকা উত্তোলন, এনেকৈ পতাকা উত্তোলন কৰিব যেতিয়া কি গাব লাগিব? অকণমান সেইটো গালে মানে হিলডুল কৰিব নহ'ব, একদম এনেকৈ গাব লাগিব। গোৱা।